এই যিখিনি পানী এই পানীখিনিৰ ৰং কিন্তু ৰঙা মানে কালি অশোক সিংঘালে কোৱাৰ দৰে পানীখিনিৰ ৰং কিন্তু কলা নহয় মই অকমান দীপাংকৰ পৰাক মই অনুৰোধ জনাইছোঁ যাতে পানীৰ ৰংটো দেখুৱাই পানীৰ প্ৰথমতে ৰংটো দেখুৱাই লওঁ তাৰ পাছত কথাখিনি আৰম্ভ কৰোঁ পানীৰ ৰং আমি যিমানটো দেখিছোঁ এয়া বগা পানী বা আপুনি ক'ব খোজে যি ধৰণে ক'ব খোজে ৰঙা পানী বুলিয়ে ক'ব খোজে ৰঙা বা বগা পানীয়ে এয়া ক'লা পানী কিন্তু নহয় যিমান দূৰ কেমেৰা লেন্সত আমিও দেখিছোঁ এয়া ক'লা পানী নহয় অৰ্থাৎ কালি দিনটো যি ধৰণে অশোক সিংঘালে ক'লে যে ক'লা পানী হৈছে গুৱাহাটীৰ লোকেল পানী আৰু বগা পানী হৈছে মেঘালয়ৰ পৰা অহা পানী গতিকে দুটা পানীৰ কথা কালি কৈছে গতিকে এই মুহূৰ্তত গুৱাহাটীৰ যিখিনি পানী আছে এই পানীখিনি এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাত্ৰ 40 মিনিটৰ বৰষুণ মাত্ৰ 40 মিনিট বৰ বেছি সময় নহয় 40 মিনিটৰ ভিতৰতে কেইবাটাও স্থান গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থান এই ধৰণেই একাঠু পৰ্যন্ত পানী হৈছে সোমবাৰৰ দিনটোৰ যিখন ভয়ানক ছবি আছিল যিখন ভয়াবহ ছবি আছিল সেই ছবিখন সকলোৱে দেখিলে গুঞ্জন আপুনি নিজে এই ছবিখন দেখিছে কিন্তু তাৰ পাছতেই যি ধৰণে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কিছু কথা সংবাদ মাধ্যমৰ আগত ক'লে তাৰ পাছতে এক প্ৰকাৰ জনসাধাৰণে কিছু সামাজিক মাধ্যমত এই ধৰণে আচলতে চৰ্চা কৰিলে এই ধৰণে আচলতে বহু প্ৰশ্নৰ উদ্বেগ ঘটালে যে যিগৰাকী উন্নয়ন বিভাগৰ যিগৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হ'ল সেই মন্ত্ৰীগৰাকীয়ে এই ধৰণৰ যেতিয়া কথা ক'ব সাধাৰণ নাগৰিকে তেতিয়াহ'লে এটা কি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব আপুনি নিশ্চয় গম পাইছে এই মুহূৰ্তত এম্বুলেন্স এই মুহূৰ্তত গৈছে এই পথেৰে ছাৰ্ভেত আমি আছোঁ আৰু ছাৰ্ভেতে এই ধৰণে এম্বুলেন্স এই মুহূৰ্তত গৈছে কিন্তু বৰষুণ এতিয়া নাই এতিয়া বৰষুণ কিছু কমিছে আৰু হয়তো নিশাৰ ভাগলৈকে যদি বৰষুণ আহিব লগা পৰিৱেশৰ সূচনা হয় তেতিয়াহ'লে আপুনি ভাবক কি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব পাৰে এই যিটো ছাৰ্ভে আছে বিভিন্ন সময়ত আমি ছাৰ্ভেৰ বাতৰি পৰিৱেশন কৰিছোঁ যে এজাক বৰষুণ অহাৰ লগে লগে ছাৰ্ভেৰ যিটো পথ এই পথটো পানীৰে উপচি পৰে এই পথত যি ধৰণে পূৰ্বতে কাম কৰিছিল কালিৰ দিনটোলৈকে কিন্তু আমি সোমবাৰৰ দিনটোৰ আগলৈকে ছাৰ্ভে অঞ্চলত বিশেষকৈ কেইবাটাও স্থানত এই ধৰণে ড্ৰেইনৰ কাম কৰা হৈছিল সেই যিসমূহ কাম কৰিলে এইসমূহ সকলো পানীত ইতিমধ্যে উঠি ভাগি গ'ল গতিকে আকৌ নতুনকৈ কাম কৰিব লাগিব এয়া আকৌ নতুনকৈ তেওঁলোকে ঠিকাদাৰে আকৌ ঠিকা লাভ কৰিব আকৌ কোটি কোটি টকা ইয়াত হৰাট কৰিব চৰকাৰী ধন আকৌ কাম কৰিব এইবোৰ কথা আৰু এতিয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই দৰ্শকসকলে জানে গুৱাহাটীৰ কি ধৰণৰ অৱস্থাৰ সূচনা হৈছে এতিয়া এটা কথা ক'ব বিচাৰিছোঁ কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছিল যে গুৱাহাটীৰ যিটো কৃত্ৰিম বানৰ সমস্যা এই কৃত্ৰিম বানৰ সমস্যাৰ দুটা কাৰণ এটা কাৰণ হৈছে USTMৰ পৰা নামি অহা যিটো পানী সেই পানীৰ বাবে গুৱাহাটীত কৃত্ৰিম বান হৈছে আনহাতে দিল্লী পাব্লিক স্কুল দুখন বিদ্যালয় শৈক্ষিক প্ৰতিষ্ঠানৰ নাম মুখ্যমন্ত্ৰীয়ে ক'লে যাৰ বাবে গুৱাহাটীত কৃত্ৰিম বানৰ যথেষ্টখিনি হৈছে আৰু এটা কথা এইখিনিতে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোতে এইখিনি কথা কৈছিল বা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়েও এইখিনি কথাকে কৈছিল যে গুৱাহাটীৰ পৰা পানী লৈ যোৱা যিটো পানী ট্ৰান্সপাৰ্ট কৰা যিটো ছিষ্টেম সেই ছিষ্টেমটো তেওঁলোকৰ নাই ইয়াৰ পৰা স্থানান্তৰ তেওঁলোকে কৰিব পৰা যিমানখিনি ক্ষমতা থাকিব লাগে সেই ক্ষমতাখিনি ইয়াত তেওঁলোকৰ নাই যাৰ বাবে গুৱাহাটীত এই ধৰণে এজাক বৰষুণ দিলে বানপানী হয় কিছু সময় পূৰ্বে ট্ৰেফিকৰ পৰা কেইবাটাও স্থান ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া হৈছে যে যদি আপোনালোকৰ অত্যাৱশ্যকীয় কাম নাথাকে তেতিয়াহ'লে বেলতলা ছাৰ্ভে ৰোডটো আপোনালোকে ব্যৱহাৰ নকৰিব আপোনালোকৰ দুচকীয়াই হওক বা চাৰিচকীয়াই হওক আপোনালোকৰ বাহন আপোনালোকে উলিয়াই লৈ নাহিব আপোনালোকে ৰুক্মিণী গাঁৱলৈ যদি যাব বিচাৰিছে বা ডাউনটাউন হৈ যদি যাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বাহন লৈ নাহিব বাহন বিকল হোৱাৰ যথেষ্ট চান্স আছে গতিকে এই ধৰণেই চলিছে এতিয়া কথাটো হ'ল সাধাৰণ যিসকল নাগৰিক আছে অকণমান তেওঁলোকে কিবা এটা ক'ব বিচাৰে অকণমান তেওঁলোকৰ কথা শুনো আহক কালি অশোক সিংঘালে ক'লে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী ক'লা পানী গুৱাহাটীৰ পানী আৰু ৰঙা পানী হৈছে মেঘালয়ৰ পৰা অহা পানী এতিয়া আজি কওকচোন এইখিনি ক'লা পানী নে এইখিনি বগা পানী হেল্ল' আজিতো ক'লা পানী নহয় বগা পানীহে আছে ক'ৰ পানী এতিয়া এইটো ক'ৰ পৰা আহিল পানী এতিয়া এইটো বশিষ্ঠাপুৰ বাইলেন মই থিয় হৈ আছোঁ আৰু সেইটো হ'ল বেলতলা এই গণেশগুৰিৰ পৰা বেলতলা চাৰিআলি যোৱা ৰাস্তা এই অৱস্থাটো আজি চাওক আৰু পৰহিও কেনেকুৱা অৱস্থা আছিল আৰু আজিও চাওক সেইটো কৈ ফালে মই নিজা হেৰি কৰিছোঁ আৰু আপোনালোকৰতো সমস্যা যথেষ্ট হৈ চাগে আপোনালোকৰ সমস্যা কওকচোন আকৌ সমস্যাৰ কথা কওক আপোনালোকে আছে যে আমি ইয়াতে ওলাব নোৱাৰোঁ ঘৰৰ পৰা জেল নিচিনা থাকোঁ হা ঠিক আছে অকণমান মই যদি বিপৰীত দিশে অকণমান পথটো দেখুৱাওঁ তেতিয়া আপোনালোকে গম পাব যে এইটো যিটো উপপথ আছে এই উপপথটোতো দেখিছে কিমান পৰ্যায়লৈকে তাত পানী হৈছে যিমান দূৰলৈকে চাব কেমেৰা লেন্সত যিমানখিনিলৈকে দেখুৱাব পাৰোঁ সিমানখিনিলৈ অকল পানীয়ে দেখুৱাব পাৰিম চাওক
অকণমান চালে গম পাব এই যে দুচকীয়া বাহনসমূহ তেওঁলোকে লৈ আহিছে এই বাহনসমূহ ইতিমধ্যেই বিকল হৈ পৰিছে এয়া এটা উপপথ যিটো উপপথেৰে হাতীগাঁও ইয়াক সংযোগ হয় হাতীগাঁৱলৈ এইটো পথেৰে যাব পাৰে আনহাতে মই বিপৰীত দিশে যিটো পথ দেখুৱাইছোঁ এয়া হৈছে ছাৰ্ভে বেলতলা ছাৰ্ভেৰ পথ গতিকে দুটা পথৰ কাষে দেখিছে এই ধৰণে পানী কিন্তু কালিৰ তাৰিখত যি ধৰণৰ মন্তব্য এগৰাকী মন্ত্ৰীৰ হ'ব লাগিছিল সেই মন্তব্যই কিন্তু আচলতে সাধাৰণ যিসকল লোক আছে সেই লোকসকলক হতচকিত কৰি তুলিলে যে কলা পানী হৈছে গুৱাহাটীৰ লোকেল পানী আৰু ৰঙা পানী হৈছে চালানী পানী যি পানী আহে মেঘালয়ৰ পৰা গতিকে মেঘালয়ৰ পানীয়ে গুৱাহাটীত এই ধৰণে প্লাবিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে ক'ব খুজিলে ইয়াৰ পাছতে সামাজিক মাধ্যমত কিন্তু মন্ত্ৰীগৰাকীক এক প্ৰকাৰ তুলা ধনা দিলে সাধাৰণ নাগৰিকসকলে গুৱাহাটীৰ যিসকল নাগৰিকে তেওঁলোকে থাকে যিসকল লোকে এই ধৰণে জমুৰ জাতৰ তেওঁলোকে ভুগি আছে তেওঁলোকে কিন্তু বহু প্ৰশ্নৰ উত্থাপন কৰিলে এতিয়া গুঞ্জন আপুনি নিজে চাইছে যে কেইটামান মিনিট হৈছে মাত্ৰ 40 মিনিটৰ ভিতৰতে এই পৰিৱেশৰ সূচনা হৈছে যথেষ্ট যান জঁট হৈছে ইতিমধ্যে বহু দূৰ দূৰলৈকে গাড়ীসমূহ আবদ্ধ হৈ থাকিব লগা হৈছে স্কুল কলেজত যোৱা শিক্ষাৰ্থীসমূহেই হওক বা আন অফিচ কাছাৰীলৈ যোৱা ব্যক্তিসকলেও তেওঁলোকে ঘণ্টাৰ পাছত ঘণ্টা এই ধৰণে তেওঁলোকে যান জঁটত থাকিব লগা হৈছে সোমবাৰৰ দিনটোৰ ভয়াৱহ ছবিখনৰ কথা আমি পুনৰ দোহাৰিব বিচাৰিছোঁ কথাখিনি সকলোৱে জানে যে কি ধৰণৰ যান জঁটৰ সৃষ্টি হৈছিল এতিয়াও যদি আপুনি চায় তেতিয়াহ'লে গম পাব যে সোণাপুৰৰ পৰা যোৰাপথ সংযোগী যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ইতিমধ্যে প্ৰায় শ বাহন এতিয়াও আবদ্ধ হৈ আছে গতিকে আপোনালোকৰ যিসকল লোকে এই মুহূৰ্তত টেলিভিশ্যন আপোনালোকে চাই আছে যদি আপোনালোকৰ অত্যাৱশ্যকীয় কাম নাথাকে তেতিয়াহ'লে আপোনালোকে গুৱাহাটী মহানগৰীত যদি আছে আপোনালোকৰ বাহনখন উলিয়াই লৈ অহাৰ আগত আপোনালোকে এশবাৰ ভাবিব কাৰণ নিশাৰ ভাগলৈকে বতৰ আৰু প্ৰতিকূল হোৱাৰ ইতিমধ্যে সম্ভাৱনা আছে বতৰ বিজ্ঞানে কোৱা অনুসৰি 13 আগষ্টলৈকে যিহেতু বতৰ বৰষুণ অহাৰ সম্ভাৱনা আছে গতিকে নিশাৰ ভাগত যদি বৰষুণ আহে তেতিয়াহ'লে আপোনালোকৰ যথেষ্টখিনি কষ্ট হ'ব যথেষ্ট আপোনালোকৰ হাৰাশাস্তি হ'ব আৰু সেই হাৰাশাস্তি আৰু কষ্টৰ পৰা যদি আপুনি নিজকে বাচি ৰাখিব বিচাৰিছে তেতিয়াহ'লে অত্যাৱশ্যকীয় যদি আপোনালোকৰ কাম নাথাকে তেতিয়াহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাই অহাটো আপোনালোকৰ কাৰণে যথেষ্টখিনি ভাল হ'ব যেন ইতিমধ্যে আমি অনুমান কৰিছোঁ কাৰণ কিছু সময় পূৰ্বে মাত্ৰ 40 মিনিটৰ বৰষুণতেই এই অঞ্চলৰ এই অৱস্থা হৈছে হাতীগাঁৱে হওক বা বেলতলাই হওক বা ৰুক্মিণী গাঁৱে হওক প্ৰতিটো পথতে ইতিমধ্যেই প্লাবিত হৈছে গতিকে অফিচৰ পৰা এটা অহা সময় আৰু এইখিনি সময়তে এজাক বৰষুণ আৰু তাৰ পাছতে গুৱাহাটীৰ যিটো দৃশ্য সেই দৃশ্যটো আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিলোঁ গুঞ্জন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ